নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'ম যে আপোনালোকে কম খৰচত লোকেল মুৰ্গী কেনেকৈ পুহিব পাৰিব। কিন্তু তাৰ আগতে মই SK আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SK ফাৰ্ম ইন আছাম। ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বহুতো ফাৰ্মাৰে মুৰ্গী পোহে কিন্তু লাভৱান হ'ব নোৱাৰে। কিন্তু আজি মই আপোনালোকক ক'ম যে কেনেকৈ কম খৰচত লোকেল মুৰ্গী পুহিব পাৰি। বন্ধুসকল, এইখিনি মুৰ্গী যে দেখিছে, এইখিনি মই ডিম পাৰিবৰ কাৰণে থৈছোঁ, দেখিবলৈ পাইছে। আৰু ইহঁতি পৰা ডিমবোৰ মই কি কৰোঁ জানেনে? মই বজাৰত বিক্ৰী কৰি নিদিওঁ। ইহঁতি পৰা ডিমবোৰ মই মোৰ দুটা ইনকিউবেটাৰ মেচিন আছে, মই সেই ইনকিউবেটাৰ মেচিনত ইহঁতি পৰা ডিমবোৰ মেচিনত ভৰাই মই পোৱালি উৎপাদন কৰোঁ। আৰু সেই পোৱালি মই এতিয়া বৰ্তমান ব্ৰুডিং কৰি থৈছোঁ, মই আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, পোৱালিবোৰ যে এইবোৰ পোৱালি মই ইনকিউবেটাৰ মেচিনত ওলোৱা দেখিবলৈ পাইছে আপোনালোকে। ইহঁতৰ বয়স আজি 7 দিন হৈছে। কিনা পোৱালিবোৰতকৈ মেচিনত ওলোৱা পোৱালিবোৰ অলপ ষ্ট্ৰং থাকে, কাৰণ যিহেতু সিহঁতি জাৰ্ণি কৰিব নালাগে, সেইকাৰণে অলপ ষ্ট্ৰং থাকে। বন্ধুসকল, আৰু এটা পোৱালি যদি আপোনালোকে কিনিবলৈ যায়, আপোনাৰ 40 পৰা 45 টকা পৰিব। কিন্তু এই পোৱালি যদি আপুনি ঘৰত উলিয়াই, এইটো আপোনাৰ বিনামূলীয়াই আপুনি ধৰিব পাৰিব। এয়া আপোনালোকে দেখিবলৈ পাইছে পোৱালিবোৰ কিমান ষ্ট্ৰং। বন্ধুসকল, এই পোৱালিবোৰ 40 দিন বয়স পাৰ হোৱাৰ পিছত মই কেনেকৈ ৰাখোঁ ব'লক আপোনালোকক দেখাওঁ। বন্ধুসকল, মই 40 দিন বয়স পাৰ হোৱাৰ পিছত মুৰ্গীবোৰ এনেকৈ ফ্ৰী ৰেঞ্জত ৰাখোঁ। এনেকৈ ফ্ৰী ৰেঞ্জত ৰাখিলে ওজনটো অলপ কম হয়, কিন্তু আমাৰ প্ৰায় 50% দানা কম লাগে। কাৰণ আপোনালোকে দেখিবলৈ পাইছে মই কেনেকৈ ইহঁতক ঘাঁহ, বন, চব্জি এইবিলাক দিয়ে পুহি আছোঁ। আৰু দানা মই ইহঁতক ৰাতিপুৱা অলপ আৰু গধূলি গঁৰালত সোমোৱা টাইমত অলপ দিওঁ। আৰু বন্ধুসকল, এটা কথা কিন্তু মনত ৰাখিব, ইহঁতক 40 দিন বয়স পাৰ নোহোৱাৰ আগত কেতিয়াও ফ্ৰী ৰেঞ্জত নাৰাখিব। কাৰণ 40 দিন বয়স পাৰ নোহোৱাৰ আগত ইহঁতৰ ইমিউনিটি পাৱাৰটো অলপ উইক থাকে, আৰু তেতিয়া ইহঁতক বেমাৰে লগ দিব পাৰে। সেইকাৰণে 40 দিন বয়স পাৰ নোহোৱাৰ আগত কেতিয়াও ফ্ৰী ৰেঞ্জত নাৰাখিব। এনেকৈ যদি আপোনালোকে ঘৰতে কণী উৎপাদন কৰি পোৱালি ওলোৱাই ফ্ৰী ৰেঞ্জত ডাঙৰ কৰি বিক্ৰী কৰে, তেনে কিছু লাভৱান হ'ব পাৰিব আৰু লোকচানৰ পৰা বহুত বাচি থাকিব। বন্ধুসকল, মই আপোনালোকক নেক্সট ভিডিঅ'টোত ব্ৰুডিঙৰ পৰা ওলোৱা 40 দিন বয়সলৈকে মুৰ্গীবোৰ কেনেকৈ ৰাখোঁ সেইটো দেখাবলৈ চেষ্টা কৰিম, আৰু লগতে মোৰ ইনকিউবেটাৰ মেচিনকেইটাও দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।